আজি বছৰৰ অন্তিমটো দিন আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে অতীত হ'ব চলিত বৰ্ষটো। বছৰৰ অন্তিম দিন তথা অন্তিম দেওবাৰে পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি এতিয়া সকলোৰে। পুৰণি বৰ্ষটোৰ অন্তিমটো দিনত বনভোজৰ আনন্দ লৈছে বহুতেই, আন বহুজনে নিশাৰ ভাগত লগে ভাগে এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছে। মাছ মাংসৰ বজাৰত ভিৰ বাঢ়িছে গ্ৰাহকসকলৰ। আনন্দ ফূৰ্তিৰ মাজেৰে অতীতৰ বেয়া দিনবোৰ পাহৰি এটা নতুন সুন্দৰ পুৱা আদৰি লোৱাৰ অপেক্ষাত বিশ্ববাসী, দেশবাসী তথা অসমবাসী। আৰু আজি দিনটো বিশেষকৈ বছৰৰ অন্তিমটো দিন হিচাপে সকলোৱে লগে ভাগে এসাঁজ খাই সময় অতিবাহিত কৰিছে বা আনন্দ ফূৰ্তিৰ মাজেৰে সময় পাৰ কৰিবলৈ যোজা চলাইছে। নিশাৰ ভাগলৈ এসাঁজ খাবৰ বাবে এতিয়া দিনৰ ভাগৰ পৰাই, বিশেষকৈ পুৱাৰ ভাগৰ পৰাই বজাৰসমূহত যথেষ্ট ভিৰ লগা পৰিলক্ষিত হৈছে। মাছ মাংসৰ বজাৰ সমান্তৰালকৈ সকলোৱে মন পচন্দৰ বস্তু সামগ্ৰী কিনিবৰ বাবে এতিয়া ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰৰ পৰিৱেশ আপোনালোকক দেখুৱাম, লগতে বনভোজস্থলীৰ পৰিৱেশো দেখুৱাম। কিন্তু এই মুহূৰ্তত গণেশগুৰিৰ বজাৰৰ পৰিৱেশ কিছু আমি জানি ল'ব বিচাৰিছোঁ। আমাৰ সাংবাদিক ৰূপম দলৈ আছে। ৰূপম, আপোনাৰ ওচৰলৈ আহিছোঁ। আজি বছৰৰ অন্তিমটো দিন আৰু অন্তিমটো দিনত সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ প্ৰস্তুতি এতিয়া চলাই আছে। গণেশগুৰি বজাৰত যিহেতু আপুনি আছে, মাছৰ বজাৰত, গতিকে দৰ দাম কেনেধৰণৰ বা গ্ৰাহকসকল আহিছেনে নাই, কি কয় আজিৰ দিনটোত? নিশ্চয়কৈ জুবি, আজি হৈছে 2024 বৰ্ষৰ শেষৰটো দিন আৰু নতুনক আদৰাৰ প্ৰস্তুতি চলিছে প্ৰতিটো প্ৰান্ততে। তাৰ সমান্তৰালভাৱে দেখিবলৈ পোৱা যায় যে আজিৰ দিনটোত বিশেষকৈ লগে ভাগে এসাঁজ খাই, আত্মীয়ৰ সৈতে এসাঁজ খাই আৰু তাৰ বাবে পূৰ্ণ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। আমি যিহেতু গণেশগুৰি বজাৰত আছোঁ, গণেশগুৰি বজাৰৰ পৰা কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম প্ৰতিদিনে মই দৰ্শকসকলক। সৰু বৰ মাছ, বিভিন্ন আকৃতিৰ মাছ ইয়ালৈ লৈ অহা হৈছে বজাৰত আৰু এইসমূহ মাছ আমি দেখুৱাইছোঁ যে প্ৰকাণ্ড মাছ তেওঁলোকে সাজু কৰি ৰাখিছে বিক্ৰীৰ বাবে বিক্ৰেতাসকলে। তাৰ সমান্তৰালভাৱে মাংসৰ বজাৰতো দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা হাঁহ, ছাগলী লৈ অহা হৈছে বিক্ৰী কৰিবলৈ। আৰু আজিৰ দিনটোত বিশেষকৈ দেখিবলৈ পোৱা যায় যে গণেশগুৰিৰ আমি যিখন বজাৰত উপস্থিত আছোঁ, যথেষ্ট ভিৰ পৰিলক্ষিত হয় পুৱাৰ সময়, গতিকে এইখিনি মুহূৰ্তত ইমান ভিৰ নাই। কিন্তু আমি মাছৰ যিসমূহ দৰ দাম, সেই দৰ দামসমূহ জানিবলৈ চেষ্টা কৰিম। আমি দেখিছোঁ এইটো কিমান ওজনৰ? এইটো 12 কিলো ওজনৰ হয়। কিলো গোটা 400, কাটা ল'লে 600, 700 এনেকৈ বিকি আছে। আৰু কি আছে? বৰালি আছে, আৰি আছে, হিলিছ আছে, চিংৰি মাছ হ'ব। বৰালি গোটা 600, হিলিছ আপোনাৰ 1700, 1800, সৰু ল'লে 1000। হিলিছটো ক'ৰ পৰা আনিছে? হিলিছ অগৰতলাৰ পৰা আনিছে, বাংলাদেশৰ হিলিছ হয়। আৰি আপুনি 800কে। আজি দাম বাঢ়িছে নেকি? দাম বাঢ়া নাই, চব একেই আছে, চব একে আছে। নিশ্চয়কৈ দামসমূহ একেই আছে। আমি অন্য কিছু দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম। এটা 27 কিলো ওজনৰ মাছ গণেশগুৰি বজাৰত আহিছে, সেই মাছটো আমি দেখুৱাবলৈ যত্ন কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট শ্ৰৱণী বেজবৰাই দেখুৱাব। এইটো এটা 27 কিলো ওজনৰ মাছ। কিছু সময় পূৰ্বে তেওঁ অকণমান কাটি বিক্ৰী কৰিছে। এইটো হৈছে বিকেট মাছ আৰু এই বিকেট মাছটো 27 কিলো ওজনৰ। আৰু এই বিকেট মাছটো কিছু সময় পূৰ্বে কাটি ইয়াৰ পৰা বিক্ৰী কৰিছিল কিছু অংশ। গ্ৰাহকসকলো আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ সৈতে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। দাদা, নতুন বছৰক আদৰাৰ প্ৰস্তুতি চলিছে, কি ক'ব বিচাৰিব? আজিৰ দিনটোত নতুনক আদৰাৰ প্ৰস্তুতি চলিছে, আজি শেষৰটো দিন। নতুন বছৰ মানে কিবা এটা কৰিম আৰু মানে অলপ মাছ লৈ। কি মাছ ল'লে আপুনি? আমি ৰৌ ল'লোঁ আৰু কি কয় এইটো আৰি। খানা ক'ত খোৱা হ'ব আজি? খানি ঘৰতে হ'ব, পৰিয়ালৰ লগত একেলগে। মাছ কেনেকৈ ল'লে? কিলো? মাছ এনে 800কৈ লৈছে। আমি 4 কিলো লৈছোঁ। মাছেই থাকিবনে আৰু মাংস থাকিব। ব্ৰইলাৰ থাকিব আৰু ব্ৰইলাৰে মেচ, সেইটোৱে আৰু নতুন বছৰৰ কাৰণে চবৰে কাৰণে অলপ ভাল হওক, সেইটো কামনাৰে মানে এয়াই আৰু। আপোনাকো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু পুৱাৰ ভাগতে এইসকল গ্ৰাহক আহি উপস্থিত হৈছে গণেশগুৰিৰ মাছৰ বজাৰত। অন্যান্য বিক্ৰেতাসকলো আছে, আমি দেখুৱাইছোঁ শাৰীকৈ মাছ ৰখা হৈছে। আপুনি যদি চাই বৰালি, ভকুৱা, ৰৌ, সকলো মাছ ইয়াত উপলব্ধ আছে। আমি পুনৰ তেওঁলোকৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম। দাম কেনেকুৱা আজি? আজি দাম মানে কাটা মাছ 600 টকা কেজি, গোটা 450, বকুৱা ৰৌ লোকেল 700 টকা। আৰু বৰালি আছে, বৰালি 600 টকা। নিশ্চয়কৈ আকৃতি অনুসৰি মাছৰ দামো বিভিন্ন। আচলতে দেখিবলৈ পোৱা যায় যে যিমানে ডাঙৰ আকৃতিৰ মাছ হয় সিমানে দাম বৃদ্ধি হয়। আৰু এই মাছসমূহ চিতল এটা দেখিছোঁ আমি। এই চিতলটোত কিমান ওজন আছে দাদা? 8 কেজি মান আছে। এইটো 8 কিলো আছে। কিলো ধৰক না 1200 টকা কিলো। আজিৰ দিনটো চাওঁ, ভালেই হ'ব লাগে দিনটো। বিক্ৰীটো ভালেই হয়, আজি বেয়া নহয় আমাৰ।
আৰিটো ভাল বঢ়িয়া আৰি আছে। আৰিটো কিমান কিলো? এইটো আৰি 10 কিলো আছে এইটো। 10 কিলো। অঁ কেনেকৈ দিছে কিলোটো? 1400 টকা কিলো। 1400 টকা। আৰু এই ধৰণে মই কৈছোঁৱেই যে মাছৰ আকৃতি অনুসৰি দামসমূহ হয় আৰু চিতল মাছ এটা দেখাইছে 1200 টকা। ভিডিঅ' জাৰ্নেলিষ্ট অৱনীশ বৰাই দেখুৱাইছে এইটো প্ৰায় 12 কিলোৰ আৰি চিতল, আৰু এই চিতলটোৰ দাম হৈছে 1200 টকা কিলো। তাৰ সমান্তৰালভাৱে আৰি মাছ আছে, আৰি প্ৰায় 10-15 কিলোৰ আৰি মাছ আছে, আৰু এই আৰি মাছসমূহৰ দাম 1200-1300। আচলতে আকৃতি অনুসৰি দামসমূহ বেলেগ বেলেগ হয়। তাৰ সমান্তৰালভাৱে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে যিহেতু পুৱাৰ সময়, গতিকে এইখিনি সময়ত বৰ বেছি ভিৰ হোৱা নাই, কিছু সময় পাছতে ভিৰ হ'ব। তাৰ সমান্তৰালভাৱে আমি মাংসৰ বজাৰ দেখুৱাবলৈ যত্ন কৰিম। ছাগলীৰ মাংসৰ বজাৰখন আমি এইখিনি মুহূৰ্তত প্ৰতিনিধিত্ব দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ। সেইসমূহ ছাগলী, তাৰ সমান্তৰালভাৱে এইফালে দেখিবলৈ পোৱা গৈছে হাঁহৰ কেনেকৈ কিলো আমি জানিবলৈ চেষ্টা কৰিম। ইয়াত বিক্ৰেতাসকল আছে। হাঁহ কেনেকৈ দিছে দাদা? কিলো কেনেকৈ হাঁহৰ? কিলো না চিষ্টেম এটা জোৰা 1400 টকা, 1400, এটা 700। এটা 700। বিক্ৰী কেনেকুৱা হৈছে? বিক্ৰী এতিয়ালৈকে হোৱা নাই, কিন্তু হ'ব আৰু। নিশ্চয়, মই অকণমান আপোনাৰ ওচৰলৈ আপুনি ল'ব আহিছে নেকি? নাই, মই সেই দোকানীহে ইয়াৰে। কেনেকুৱা বিক্ৰী কেনেকুৱা হয়? বিক্ৰী বৰ্তমান আগতেতো ভালেই হৈছিল, এতিয়া এবাৰ কি হয় বৰ্তমানলৈ বনিয়ে হোৱা নাই, চলি আছো আৰু এনেকৈ। আজিৰ দিনটোত বেছি কি বিক্ৰী হয়, হাঁহ নে মুৰ্গী? আজিৰ দিনত হাঁহটো আৰু লোকেল মুৰ্গীটো বেছি বিক্ৰী হয়। হয়, আৰু প্ৰত্যেক দিনাতো বিক্ৰী হয়, কিন্তু আজি বেছি। ৰেগুলাৰটো বেলেগ, আজিতো অলপ বেলেগ হয়, সুকীয়া হয়। আজি মালটো অলপ সুকীয়া হয়। নিশ্চয়কৈ আজিৰ দিনটো সুকীয়া, কাৰণ আজিৰ দিনটো বছৰৰ অন্তিমটো দিন। গতিকে অন্তিম দিন উপলক্ষে প্ৰতিগৰাকী লোকেই নিজৰ আত্মীয়ৰ সৈতে লগে ভাগে এসাঁজ খোৱাৰ সকলোৱে মন মেলে, আৰু সেয়া দেখিবলৈ পোৱা গৈছে। এয়া হাঁহ মুৰ্গী সকলো সাজু কৰি ৰখা হৈছে গণেশগুৰিৰ বজাৰত, আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকেল হাঁহ, লোকেল মুৰ্গী ইয়ালৈ লৈ অহা হৈছে, আৰু এইসমূহ ইয়াত ক্ৰয় কৰা পৰিলক্ষিত হৈছে। কিছু সময় পাছতে গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা যাব। ছাগলীৰ মাংসৰ বজাৰখন আমি দেখুৱাইছোঁ, ভিডিঅ' জাৰ্নেলিষ্ট অৱনীশ বৰাই দেখুৱাইছে ছাগলীৰ মাংসৰ বজাৰ। ছাগলীৰ দাম কেনেকুৱা, বিক্ৰী কেনেকুৱা হয় আমি জানিবলৈ চেষ্টা কৰিম। দাদা, ছাগলী কেনেকুৱা বিক্ৰী আজি? এতিয়ালৈকে হোৱাই নাই, এতিয়ালৈকে অলপমান দেৰিকৈ হ'ব চাগে। আজিৰ দিনত বিক্ৰী ভাল হয়? যোৱাবাৰতো ভাল হৈছিল, এইবাৰ চাওঁ কি হয়। আপোনালোকে সাজু হৈছে আৰু বিক্ৰী কৰা? অঁ, সাজুটো হ'ব লাগিব। কেনেকৈ ছাগলী মাংসৰ কিলো কিমান হৈ আছে? 700। 700। পঠা ছাগলী দুয়োটাৰ একেই দাম? অঁ, খাহী পঠা দুটাই 700। ক'ৰ পৰা আনে আপোনালোকে ছাগলী? আমাৰ এই পাঞ্জাৱৰী স্লাটাৰ হাউচ, তাৰ পৰা লৈ আহোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে ছাগলীৰ ৰূপম, মাংস। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।